Hello everyone, welcome জনাইছো সকলোকে ইউটিউব চেনেল হ্যাপি হোম আসামৰ এটা নতুন ভিডিঅ' লৈ আজিৰ এই ভিডিঅ'টিত শিক্ষকৰ ভ্যাকেন্সি বা টিচাৰ ভ্যাকেন্সিৰ ওপৰত কিছু কথা শেয়াৰ কৰিব বিচাৰিছো আশা কৰিছো ভিডিঅ'টো সকলোকে চাব যিসকলে চেনেলটো নতুনকৈ আহিছে সাবস্ক্ৰাইব কৰি ল'ব তো ইয়াত দেখিছে over 12000 টিচাৰ ভ্যাকেন্সিজ ইন KVS and NVS আমাৰ ভাৰতৰ বিভিন্ন ৰাজ্যত থকা যিবিলাক নৱোদয় বিদ্যালয় আছে আৰু কেন্দ্ৰীয় বিদ্যালয় আছে তাতে 12000 শিক্ষকৰ চাকৰি খালি হৈ থকা বুলি এই নিউজটো প্ৰকাশ পাইছে আৰু এই 12000 শিক্ষকৰ যি পোষ্ট খালি থকা বুলি কোৱা হৈছে এটো কোনো অকল নিউজৰ ৰিপৰ্ট নহয় এই ডাটাটো প্ৰকাশ কৰিছে আমাৰ কেন্দ্ৰীয় চৰকাৰৰ যি বিভাগীয় মন্ত্ৰী আছে এডুকেশ্যন ডিপাৰ্টমেন্টৰ যি মিনিষ্টাৰ আছে তেখেতে উল্লেখ কৰিছে আৰু ইয়াত দেখিছেনে most vacancies in KVS Mr. Jayanta Chaudhary stated that 7765 teacher positions are currently vacant in Kendriya Vidyalaya across the country যেবিলাক আমাৰ অসমত বা ভাৰতত কেন্দ্ৰীয় বিদ্যালয় আছে তাতে গোটেই দেশৰ কেন্দ্ৰীয় বিদ্যালয়ত 7765 টা বিভিন্ন শিক্ষক পদৰ ভ্যাকেন্সি খালি হৈ আছে গতিকে যিসকল আমাৰ এক্সপেৰিয়েন্স আছে বিএড কমপ্লিট কৰিছে মাষ্টাৰ ডিগ্ৰী বা ডিগ্ৰী কমপ্লিট কৰি পেলাই বিএড কৰিছে তেওঁলোকে এই ভ্যাকেন্সি কিটা যেতিয়া নোটিফিকেশন আহিব তেতিয়া তেওঁলোকে এই ভ্যাকেন্সি কিটাৰ কাৰণে এপ্লাই কৰিব পাৰিব তাৰ পিছতে আৰু 4323 4323 টা টিচিং পোষ্ট ভ্যাকেন্ট হৈ আছে নৱোদয় বিদ্যালয় বিলাকত আমাৰ অসমৰ বুলি নহয় গোটেই ভাৰতবৰ্ষতে নৱোদয় বিদ্যালয় আছে গতিকে এই নৱোদয় বিদ্যালয় বিলাকত আৰু কেন্দ্ৰীয় বিদ্যালয় বিলাকত মিলি পেলাই টোটাল 12000 তকৈ বেছি ভ্যাকেন্সি খালি হৈ আছে এতিয়া এই ভ্যাকেন্সি বিলাক কিয় খালি হৈছে তো আমাৰ ভাৰত চৰকাৰৰ যি শিক্ষা বিভাগৰ ৰাজ্যিক মন্ত্ৰী আছে এডুকেশ্যন ডিপাৰ্টমেন্টৰ তেখেতে উল্লেখ কৰিছিল যে এই ভ্যাকেন্সি কিনি কিহৰ কাৰণে খালি হৈছে ওপেনিং অফ নিউ স্কুল প্ৰত্যেক বছৰে নতুন নতুন নৱোদয় বিদ্যালয় খোলা হৈছে আমাৰ অসমতো ৰিসেন্টলি কেইখনমান নৱোদয় বিদ্যালয় আমি নিউজত পাইছো খোলা তাৰ পিছত ৰিটায়াৰমেন্ট অফ এক্সিস্টিং টিচাৰ্স যিখিনি টিচাৰ আছিল বহুতে ৰিটায়াৰমেন্ট হয় প্ৰত্যেক বছৰ ৰিটায়াৰমেন্ট হয় তাৰ পিছত ৰিজাৰ্নেশন অফ টিচাৰ বহুত টিচাৰে বেলেগ বেলেগ চাকৰি পায় কোনোবাই প্ৰমোশন হয় বা কোনোবাই ৰিজাইন দি পেলাই বেলেগ ডিপাৰ্টমেন্টত যায় তো এইবোৰ কাৰণত ভ্যাকেন্সি বিলাক খালি হয় আৰু প্ৰমোশন ট্ৰান্সফাৰ কিছুমান ট্ৰান্সফাৰ হয় কিছুমান প্ৰমোশন হয় এইবোৰ কাৰণত ভ্যাকেন্সি বিলাক খালি হয় এতিয়া এটা কোৱেশ্চন আহিছে যে when will the recruitment process begin recruitment process তো এটা কেতিয়া আৰম্ভ কৰিব তো এই সম্পৰ্কত আমাৰ ভাৰতৰ যি শিক্ষা মন্ত্ৰী আছে তেখেতে উল্লেখ কৰিছে যে গভৰ্ণমেন্ট ইজ এক্টিভলি ওয়াৰ্কিং টু ফিল দিস পজিশনস অৰ্থাৎ গভৰ্ণমেন্টে এই ভ্যাকেন্সি কিটা ফিল আপ কৰিবৰ কাৰণে পুৰা চেষ্টা কৰি আছে until permanent teachers are appointed recruitment is being carried out on contractual basis আৰু যেতিয়ালৈকে পার্মানেন্ট এপয়েন্টমেন্ট নহয় তেতিয়ালৈকে টেম্পোৰাৰি বেসিছত এপয়েন্টমেন্ট বিলাক হৈ আছে আপোনালোকে গম পায় বিভিন্ন সময়ত কেন্দ্ৰীয় বিদ্যালয়ত এডভাৰটাইজ চলাই নৱোদয়ত এডভাৰটাইজ চলাই গতিকে যি সকলে আমাৰ কেন্দ্ৰীয় আমাৰ মাষ্টাৰ ডিগ্ৰী কৰিছে বিএড কৰিছে আৰু টিচিং লাইনত যাব বিচাৰিছে তেওঁলোকৰ কাৰণে এটো এটা অপৰচুনিটি আহিব গতিকে আপোনালোকে সদায় এলাৰ্ট হৈ থাকিব কোনখন নৱোদয়ত টিচাৰ ভ্যাকেন্সি ওলাই বা কেন্দ্ৰীয় বিদ্যালয়ত ভ্যাকেন্সি ওলাই মইতো গম পালে শেয়াৰ কৰোৱে তাৰ লগতে আপোনালোকৰ নিজে অলপ খবৰ ৰাখিব আৰু ৰিগাৰ্ডিং স্যালাৰি এণ্ড টিচাৰৰ ওপৰত কৈছিল যে নৱোদয় বা কেন্দ্ৰীয় বিদ্যালয়ৰ যিবিলাক পাৰ্মানেন্ট টিচাৰৰ স্যালাৰি হয় তেওঁলোকৰ 7 পে কমিশন মতে দৰমহা পায় আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰ ৰিসিভ স্যালাৰি ৰেঞ্জিং ফ্ৰম 47600 টু 151100 পাৰ মান্থ 47600 পৰা 150000 লৈকে স্যালাৰি পায় যিবিলাক পাৰ্মানেন্ট পোষ্ট গ্ৰেজুৱেট টিচাৰ এপয়েন্টমেন্ট হয় তাৰ পিছত আপোনালোকে জানে যে প্ৰত্যেক বছৰে নৱোদয় বিদ্যালয় বিলাকৰ পৰা বা কেন্দ্ৰীয় বিদ্যালয় সংগঠনৰ পৰা ৰিক্ৰুটমেন্ট প্ৰসেস আৰম্ভ কৰে গতিকে আমাৰ যি সকল এক্সপেৰিয়েন্স আছে তেওঁলোকে যদি প্ৰিপাৰেচন চলাই থাকে বা আগৰ যিবিলাক এডভাৰটাইজমেন্ট আছে সেইবিলাক চাই পেলাই সিলেবাসটো গম পাই পেলাই হেমতে প্ৰিপাৰেচন চলাই আৰু মই খুব সোনকালে শেয়াৰ কৰিব চেষ্টা কৰিম নৱোদয়ৰ কাৰণে কি সিলেবাস থাকে কেন্দ্ৰীয় বিদ্যালয়ৰ কাৰণে কি সিলেবাস থাকে সেইখিনি আমি ডিসকাস কৰিম পিছত গতিকে আজিৰ এই ভিডিঅ'টিত এইখিনি কথা শেয়াৰ কৰিলো পুনৰ নেক্সট ভিডিঅ'ত লগ পাম থ্যাংক ইউ